বাহিৰা কিছুমান কেঁচা আনি গান গাই আছে, নৃত্যগীত গাই আছে। আৰু এই মোবাইলৰ কথাটো যদিও কৈছোঁ, মোবাইলটো লাগিব, কিন্তু অতি সংযতভাৱে নীতি নিয়মৰ মাজেদি মোবাইলৰ ব্যৱহাৰ হ'ব লাগিব। আমাৰ আজি 13তম বিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস প্ৰতি বছৰে আমি সুন্দৰভাৱে পালন কৰি আহিছোঁ। এই বছৰো আমাৰ বিভিন্ন বিদ্যালয় প্ৰধান, তাৰপিছত অভাৰপ্ৰাপ্ত প্ৰজ্ঞা ব্যক্তিসকল বিদ্যালয়ত যোগদান কৰিছে। খুব আনন্দমুখৰ এটা পৰিৱেশ। চবতকৈ আমাৰ আনন্দৰ কথা, আমাৰ 12 বছৰীয়া যিটো আমাৰ কষ্ট, কম পইচাত শিক্ষাগুৰুসকলে শিক্ষাদান কৰি আমাৰ মেট্ৰিকৰ 2টা বেচ ইতিমধ্যে ওলাই গৈছে। প্ৰথম বেচত 16জন ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা দিছিলে, 16জনেই পাছ কৰিছে, 2জনে ডিষ্টিংশ্যন, 1জনে ষ্টাৰ, মুঠ 11জনে ফাৰ্ষ্ট ডিভিজন পাইছিল আৰু 5জনে ছেকেণ্ড ডিভিজন। যোৱা বছৰো আমাৰ সেই একে সংখ্যক ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা দিছিলে, তাৰে 4জনে ষ্টাৰ পালে, 9জনে ফাৰ্ষ্ট ডিভিজন পাইছে, বাকীসকলে ছেকেণ্ড ডিভিজন আৰু 3জন ছাত্ৰই থাৰ্ড ডিভিজন পাইছে। ৰিজাল্টৰ লগতে আমাৰ এই বিদ্যালয়খনে আমাৰ মাতৃভাষা অসমীয়া ভাষাকো যথেষ্ট প্ৰাধান্য দিয়া হৈছে। আমি প্ৰাথমিক শ্ৰেণীৰ পৰাই অসমীয়া ভাষা অন্তৰ্ভুক্ত কৰিছোঁ। লগতে আমাৰ ৰাষ্ট্ৰভাষা হিন্দী সমভাৱেই তাকো চলাই নিয়া হৈছে। ইংৰাজী মাধ্যমৰ বিদ্যালয় যদিও আমি ইংৰাজী ভাষাটোৰ ওপৰতহে গুৰুত্ব দিছোঁ, কিন্তু আমাৰ যিটো ভাৰতীয় সংস্কৃতি আৰু অসমৰ যিটো কালচাৰ আছে, তাক আমি ছাত্ৰ ছাত্ৰীৰ মাজত কিভাৱে প্ৰকাশিত কৰিব পাৰি, বিকশিত কৰিব পাৰি, তাৰে আমাৰ চেষ্টা চলি আছে। আজি যিখন আপোনাৰ মূল সভা আছিল, সভাত নিৰ্দিষ্ট বক্তা আৰু বিশিষ্ট অতিথি হিচাপে কোন উপস্থিত আছিল? আজি বিশিষ্ট অতিথি হিচাপে আমাৰ কলিয়াবৰৰ স্বনামধন্য ব্যক্তি শ্ৰীযুত প্ৰভাত গোস্বামীদেৱ উপস্থিত আছে আৰু নিৰ্দিষ্ট বক্তা হিচাপে লাইলুৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ অভাৰপ্ৰাপ্ত শিক্ষক, আমাৰ আমবাগান অঞ্চলৰ স্বনামধন্য ব্যক্তি নাৰায়ণ ঘোষদেৱ উপস্থিত আছে। লগতে উপস্থিত আছে আমাৰ এই অঞ্চলৰ CSSC টুপুকীজান্দি ক্লাষ্টাৰৰ দীপক সৰকাৰদেৱ, লগতে আমাৰ নিকটৱৰ্তী যিমান স্কুল আছে, আমবাগান হায়াৰ ছেকেণ্ডেৰী, আমবাগান গাৰ্লছ হাইস্কুল, বিভিন্ন LP স্কুলৰ প্ৰধানসকল উপস্থিত আছে ইয়াতে। লগতে কাঠপৰা হাইস্কুলৰ অভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক শ্ৰীযুত হেমেন্দ্ৰ চন্দ্ৰ সৰকাৰদেৱো উপস্থিত আছে।